এইটো বৰপুং তাৰাপুং বুলি কয়। কাৰ্বি আংলং আটাইতকৈ ভিতৰুৱা অঞ্চল আছিলে আগতে, ৰিমোট এৰিয়া। বৰপুং তাৰাপুং বুলি কয়। আগতে না ৰাস্তা আছিলে, না কাৰেণ্ট নাছিলে, না খোৱা শুদ্ধ পানী আছিলে, না স্কুল কিবা কিবি সুবিধা একো নাছিলে। এতিয়া আমাৰ সন্মানীয় স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ ডক্টৰ চৌৰাম ৰংহাং ডাঙৰীয়াই এতিয়া ৰাস্তা বনাই দিছে। চকীহলাৰ পৰা বৰপুং তাৰাপুং এতিয়া গাড়ী আৰামছে যাব পাৰে। আপোনালোকে যাব এই 4 তাৰিখ, মাৰ্চ মাহৰ 4 তাৰিখ, তাতে আমাৰ CM ছাৰৰ প্ৰগ্ৰেম আছে। আপোনালোকে নিউজসকলে যাব, ৰাস্তা ঘাট চাব, আৰু তাত যিটো আগৰ যিটো পৰিৱেশ, এতিয়া পৰিৱেশ বহুত সলনি হৈছে। সেইকাৰণে মানুহসকলে আজি বৰপুং তাৰাপুং পৰা আহিছে, তেখেতসকলে বহুত সন্তুষ্ট পাইছে আৰু CM ছাৰক মানে ধন্যবাদ দিবৰ কাৰণে। আৰু বিশেষকৈ কিছুমানে যিসকল নেকি ইয়াত মানে উচ্চ শিক্ষাৰ কাৰণে ৰিপৰ্ট বসতি কৰি আছে, এই সকলো শিক্ষিত ব্যক্তিসকলে আজি যিমান মানে CM ছাৰৰ লগত নাই বা BJPত নাছিলে, তেখেতসকলে আজি BJPত জইন কৰিছে। 70 না 80 এনেকুৱা আছে, মই একজেক্টলি পোৱা নাই, 70-80 এনেকুৱা হ'ব।